নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। হয়, যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকৰ বাবে 7টা নতুন আঁচনি ঘোষণা কৰিছে। লগতে আত্মসহায়ক গোটৰ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। ইয়াৰ লগতে কেইবাটাও আঁচনি ঘোষণা কৰিছে। আজিৰ প্ৰথমটো খবৰ, ৰেচন কাৰ্ড থাকিলে আছে 7টা ভাল খবৰ। কি এই 7টা ভাল খবৰ চাওক। নাম্বাৰ 1, ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনিৰ 1250 টকা লাভ কৰিব। নাম্বাৰ 2, ৰেচন কাৰ্ড থাকিলে গেছৰ 250 টকা লাভ কৰিব। নাম্বাৰ 3, ৰেচন কাৰ্ড থাকিলে চৰকাৰী লেট্ৰিন লাভ কৰিব। নাম্বাৰ 4, ৰেচন কাৰ্ড থাকিলে এককালীন 20,000 টকা পাব যি ঘৰৰ মুৰব্বী মৃত্যু হয়। 5, ৰেচন কাৰ্ড থাকিলে জিঅ'টেক ঘৰ লাভ কৰিব। নাম্বাৰ 6, ৰেচন কাৰ্ড থাকিলে ঘৰত গেছ কানেকশ্যন ল'ব পাৰিব। নাম্বাৰ 7, ৰেচন কাৰ্ড থাকিলে PM কিষাণৰ 6,000 টকা পাব। পৰৱৰ্তী খবৰ, চৰকাৰী পকী ঘৰ লাভক লৈ আহি গ'ল ডাঙৰ খবৰ। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব বিপদত। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত। কেৱল গৃহহীন দৰিদ্ৰ যোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকী ঘৰ। গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ। প্ৰকৃততে পকী ঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব। কিবা অনিয়ম হ'লেই সভাপতি সচিবে যাব লাগিব জেললৈ। জিঅ'টেক কৰাসকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ। মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে ইয়াৰ ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, আত্মসহায়ক গোটৰ মহিলাৰ বাবে ডাঙৰ খবৰ। 3টাতকৈ অধিক সন্তান থাকিলে নাপাব মহিলা উদ্যমিতা আঁচনি। মুখ্যমন্ত্ৰীয়ে বান্ধি দিলে কেইবাটাও নতুন চৰ্ত। উদ্যমিতা আঁচনিৰ বাবে হ'ব নতুনকৈ পৰীক্ষা। পৰীক্ষাত ফেইল কৰিলে আঁচনিৰ পৰা কাটা যাব নাম। পৰীক্ষাত পাছ কৰিলে 10,000ৰ পিছত পাব 25,000 টকা। দ্বিতীয়টো পৰীক্ষাত পাছ কৰিলে পাব 50,000 টকা। আঁচনি পাবলৈ এই আটাইকেইটা চৰ্তয়ে মানিব লাগিব। পৰীক্ষাত পাছ কৰিলে চিন্তা নাই। পৰীক্ষাত পাছ কৰাৰ উপায়ো দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেৱল এই উদ্দেশ্যৰে কাম কৰিলেই হ'ল। আজি দিবলগীয়া আপডেট।